মুখ্যমন্ত্ৰীৰ পত্নীৰ পিছতেই হিতাধিকাৰী তালিকাত নাম অন্তৰ্ভুক্ত হ'ল মন্ত্ৰীৰ পত্নীৰ। ৰাজ সাহায্য লাভেৰে লাখপতি হ'ব নেকি মন্ত্ৰীৰ পত্নী? মুখ্যমন্ত্ৰীৰ পত্নীৰ পাছতেই চৰকাৰৰ পৰা 50 লাখ টকাৰ ৰাজ সাহায্য লাভ কৰাৰ তালিকাত নাম ভৰালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে। খায়ো পেট নভৰা মন্ত্ৰীৰ পত্নীৰ খকৰ কথা পুনৰ এবাৰ পোহৰলৈ আহিছে। 15জনীয়া তালিকাত 13 নম্বৰতে মন্ত্ৰীৰ পত্নীৰ নাম। 50 লাখ টকাৰ ৰাজ সাহায্য লাভৰ তালিকাত মুখ্যমন্ত্ৰীৰ সোঁহাতস্বৰূপ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈ এতিয়া তীব্ৰ চৰ্চা চলিছে ৰাজনৈতিক মহলত। চৰকাৰে দুগ্ধ পাম স্থাপনৰ বাবে দিয়া আঁচনিত অন্তৰ্ভুক্ত হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম। প্ৰকৃত উদ্যমী যুৱকে বা প্ৰকৃতাৰ্থত গাখীৰৰ ব্যৱসায়ীসকলে এই ৰাজ সাহায্যৰ সুবিধা লাভ নকৰি মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকাৰ ৰাজ সাহায্যৰ সুবিধা লাভ কৰিছে বুলি বিস্ফোৰক অভিযোগ তোলে বিজেপিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছী অশোক শৰ্মাই। ৰাজনৈতিক ব্যক্তিয়ে এই ৰাজ সাহায্যৰ সুবিধা লাভ কৰিব নোৱাৰিব বুলি পূৰ্বতে নিয়ম থকা স্বত্তেও কেনেকৈ কি উপায় বা পদ্ধতি অৱলম্বন কৰি মন্ত্ৰীৰ পত্নীৰ নাম অন্তৰ্ভুক্ত কৰিলে তাকো সদৰি কৰিলে অশোক শৰ্মাই। জুলি ডেকা বৰুৱা কথাটো হ'ল নলবাৰীত এনেকুৱা বহুকেইজন যুৱক আছে যি অকল গাই পুহি গাখীৰৰ দ্বাৰা ব্যৱসায় কৰি বা গাখীৰৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে তেওঁলোকে নিজৰ পৰিয়ালটোৱে নহয় আৰু আন 10জনকো সংস্থাপন দিয়াৰ এটা ব্যৱস্থা তেওঁলোকে কৰিছে। যেনে দীঘেলীৰ প্ৰশান্ত শৰ্মা এজন আছে, জানে নলবাৰীৰ লগত যাৰ সম্পৰ্ক আছে, তেওঁ এতিয়া মিঠাইৰো ব্যৱসায় কৰে। আমাৰ বিভাগটো যিহেতু আছে, তেখেতসকলৰ যিহেতু বহুতো ক্ৰাইটেৰিয়া আছে, এই ক্ৰাইটেৰিয়াবিলাকত সেই মানুহবিলাকক যদি অলপ উদগনি দিয়া যায়, মন্ত্ৰীৰ পত্নীগৰাকীয়ে এই ব্যৱসায়টো নকৰিলেও চলে, কিন্তু তেওঁ এই ব্যৱসায় কৰা দেখুৱাই চৰকাৰৰ পৰা 50 লাখ টকাৰ ছাবচিডি লোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোত আমাৰ আপত্তি আছে আৰু সেই আপত্তিটোৰ কথাটো ৰাজহুৱাভাৱে আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। ইয়াৰ বিপৰীতে নলবাৰীত আৰু বহুত মানুহ আছে বা পাঠশালাত গাখীৰৰ সম্পৰ্কে আপোনালোকে জানে, গাখীৰৰ ব্যৱসায় বুলি ক'লে শ্বেত বিপ্লৱ যিটো আমাৰ বজালিৰ পৰাই আৰম্ভ হৈছিল আৰু নলবাৰীকো শিপাইছে। গতিকে সেই যিয়ে প্ৰকৃততে কৰি আহিছিল সেই ব্যৱসায়ীবিলাকে যদি পালেহেঁতেন তেনেহ'লে বহুত উপকাৰ হ'লহেঁতেন। তেনেহ'লে চৰকাৰৰ যিটো ব্যৱস্থা এইটোত সকলোৱে শলাগ ল'লেহেঁতেন। কিন্তু এই ব্যৱস্থাৰ অহাৰ কাৰণে পূৰ্বৰ যিটো আছিল তাত ৰাজনৈতিক ব্যক্তিয়ে ইয়াত ল'ব নোৱাৰে বুলি আছিল, কিন্তু এতিয়াৰ যিটো নিয়মাৱলী এই এডিশ্যন কৰিছে তাত 2, 3, 4 এই তিনিওটা ডিলিট কৰি দিছে, দি এতিয়া মন্ত্ৰীৰ পত্নীও পাব পৰা এটা ব্যৱস্থা কৰিছে। গতিকে এই ব্যৱস্থাটোত আৰু অধিক মানে আপোনালোকৰ জৰিয়তে এই বিষয়টো অধিক তথ্য পোহৰলৈ অহাৰ কাৰণে মই আপোনালোকৰ ওচৰত এটা অনুৰোধ জনাইছোঁ। কাৰণ মই ক'লে এজনৰ নাম ক'লো, দীঘেলীত প্ৰশান্ত শৰ্মা নামৰ এজন মানুহে বহুদিনৰ পৰা গৰু কিনি গাখীৰ বিক্ৰী কৰি আৰু এতিয়া তেওঁ গাখীৰৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি তেওঁ বিক্ৰী কৰি ব্যৱসায় কৰি আছে। যদি এই ক্ৰাইটেৰিয়াটোত তেওঁক সোমাই দিলেহেঁতেন, ডিপাৰ্টমেণ্টে যদি তেওঁক সোমাই দিলেহেঁতেন, তেনেহ'লে যথেষ্ট উপকাৰ হ'লহেঁতেন আৰু চৰকাৰৰ প্ৰকৃত ব্যৱস্থাটো হ'লহেঁতেন। কিন্তু তাৰ বিপৰীতে মন্ত্ৰীগৰাকীৰ সেই ফাৰ্মখন কেতিয়াৰ পৰা হৈছে, তাত গৰু ক'ৰ পৰা আনিছে, এই কথা বাৰ্তাবিলাক যদি আপোনালোকৰ অনুসন্ধানমূলক এটা বাতৰি আহে তেনেহ'লে ৰাইজ উপকৃত হ'ব আৰু বিভাগীয় বিষয়াসকলেও সচেতন হ'ব। কেবিনেট মন্ত্ৰী হোৱাৰ সুবাদতে এই ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ল নেকি জুলি ডেকা বৰুৱাই? নিবনুৱাৰে জৰ্জৰ ৰাজ্যত প্ৰকৃত ব্যক্তিয়ে এই সুবিধাসমূহ লাভ নকৰি লাভ কৰে মন্ত্ৰীৰ পত্নীয়ে। 3 বছৰতকৈ কম দিন হোৱা ফাৰ্মৰ মালিকে কিদৰে ৰাজ সাহায্য লাভ কৰিলে বুলিও উঠিছে প্ৰশ্ন। 15জন যি তালিকা তেওঁলোকে দিছে তাৰ ভিতৰত নামবিলাক এনেকুৱা যে আস্থা ডায়েৰী বঙাইগাঁও, এই ধৰণে এই 15জনৰ ভিতৰত এনেকুৱা ডায়েৰীৰ লগত নাম থকা 10টা নাম আছে আৰু 5টা নাম অকল ব্যক্তিগত নামৰ তেওঁলোকে এলটমেণ্ট দিছে। এই ব্যক্তিগত নামবিলাক কেতিয়া তেওঁলোকে ডায়েৰীৰ লগত সংযুক্ত হ'ল, ফাৰ্ম বা কিবা বুলি তেওঁলোকৰ ক'তো বিশেষভাৱে উল্লেখ নাই। এতিয়া কথা হ'ল তেওঁলোকে যিখিনি কথা ক'লে যে আৰু ইয়াতে এটা নিয়ম আছিল, মিনিমাম 3 বছৰৰ ৰিটাৰ্ণ লাগে আৰু 3 বছৰত মিনিমাম 50 লাখ টকাকে তেওঁলোকৰ উপাৰ্জন হ'ব লাগে, মিনিমাম 50 লাখ টকাৰ টাৰ্ণ অভাৰ হ'ব লাগে।
লাষ্ট 3 ইয়াৰ্ছত। কিন্তু আমাৰ হাতত পৰা তথ্য মতে এই আমি যিগৰাকী ব্যক্তি বিশেষৰ কথা এতিয়া আমি উলিয়াইছো, তেওঁৰ ফাৰ্মখনত গৰু আহিছিল গিৰ গাই আজিৰ পৰা প্ৰায় 2 বছৰ আগত, 3 বছৰ হোৱা নাই। সেই এষ্টাব্লিছমেণ্টটো 3 বছৰ হোৱা নাই, 3 বছৰতকৈ কম দিন হৈছে। কিন্তু তেওঁ কি ধৰণে মন্ত্ৰী, কেবিনেট মন্ত্ৰীৰ পত্নী হোৱাৰ সুবাদতে তেওঁ এই ছাবচিডি পাবলৈ সক্ষম হ'ল নেকি? আৰু যদি তেনেকুৱাই নীতি নিয়ম হৈছে, যেনেকৈ আমি জানো আগতে মুখ্যমন্ত্ৰীৰ পত্নীও প্ৰায় 10 কোটি টকাৰ ছাবচিডি পোৱা বুলি আপোনালোকৰ মাধ্যমেদি আমি গম পাইছিলোঁ। আজি যদি সেইটো হৈছে, তেওঁৰ পথকে অনুসৰণ কৰি আজি তেওঁৰ কেবিনেট সতীৰ্থ বা কেবিনেট মন্ত্ৰীৰ পত্নীও একেই পদাংক অনুসৰণ কৰিছে, আৰু যাৰ ফলত অসমৰ যি খাটি খোৱা এই ব্যৱসায়ৰ লগত গোপালকসকল আছিলে, তেওঁলোকে কিন্তু তাৰ সুবিধা নাপালে। অসমৰ দৰে নিবনুৱা সমস্যা এখন জৰ্জৰ ৰাজ্যত এই সুবিধাসমূহ তেওঁলোকে পালে বেছি উপকৃত হ'লহেঁতেন মন্ত্ৰী পত্নী এগৰাকীয়ে পোৱাতকৈ। এই কথাবিলাকত আমাৰ দ্বিমত আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি ইয়াক গৰিহণা দিছো, আৰু আপোনালোকক আমি আহ্বান জনাব বিচাৰিছো যাতে আপোনালোকে এই কথাবিলাক সবিস্তাৰে আপোনালোকে আপোনালোকৰ মাধ্যমেদিও আৰু অধিক তথ্য আপোনালোকে উলিওৱাৰ চেষ্টা কৰক। নিশ্চয়কৈ এনেদৰে এতিয়া প্ৰকৃত হিতাধিকাৰীয়ে ৰাজ সাহায্য লাভ নকৰি মন্ত্ৰীৰ পত্নীৰ নাম তালিকাত দেখি এতিয়া ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰকৃতাৰ্থত কিদৰে মন্ত্ৰীৰ পত্নীয়ে ৰাজ সাহায্যৰ সুবিধা লাভ কৰিলে সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।